নহয় চাওক, মই সদস্য ভৰ্তিৰ কোনো বিৰোধিতা কৰা নাই বা প্ৰত্যেক দলৰে সদস্য নৱীকৰণ বা যিসকল সদস্য আছে তেওঁলোকৰ ৰিনিউ কৰা বা নতুন সদস্য যোগদান কৰা, এই ধৰণৰ প্ৰত্যেক দল বা আন সংগঠনবিলাকৰো কিছু তেওঁলোকৰ কাৰ্যসূচী থাকে বা সিদ্ধান্ত থাকে। সেই ধৰণেৰে কোনোবা এটা দলে সদস্য ভৰ্তি কৰিছে সেই বিষয়ে মোৰ ক'ব লগা একো নাই। কিন্তু মই এই কথাটো ভাৰতীয় জনতা পাৰ্টীক প্ৰশ্ন কৰিছিলোঁ যে তেওঁলোকৰ সদস্য ভৰ্তি অভিযান নে সদস্যসকলৰ সদস্যতাৰ নৱীকৰণ মানে ৰিনিউ অভিযান। কাৰণ তেওঁলোকে কয় যে তেওঁলোকৰ ৪২ লাখ সদস্য ইতিমধ্যে আছে। আমি দেখিলোঁ যে ৪২ লাখ সদস্য থকা দলটোৱে ১.৫ লাখ ভোটত গৌৰৱ গগৈৰ ওচৰত যোৰহাটত হাৰিলে। ৪২ লাখ সদস্য থকা দলটোৱে গুৱাহাটী লোকসভা সমষ্টিত, য'ত ইয়াৰ আগৰ ২০১৯ চনত কুইন ওজা আৰু মানস বৰা, কংগ্ৰেছৰ প্ৰাৰ্থী মানস বৰা আৰু বিজেপিৰ কুইন ওজাৰ মাজত ভোটৰ ব্যৱধান আছিলে ৬ লাখ, অৰ্থাৎ ৬ লাখ ভোটত কুইন ওজা জিকিছিলে। কিন্তু এইবাৰ ৪২ লাখ সদস্য থকা দলটোৰ কিন্তু মাত্ৰ মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মেধিৰ মাজত ভোটৰ ব্যৱধান হৈছে কেৱল ২,৪০,০০০, অৰ্থাৎ ১,২০,০০০ আৰু ভোট পোৱাহেঁতেন মীৰা বৰঠাকুৰ ডাঙৰীয়াই জিকে। গতিকে মোৰ প্ৰশ্ন যে সেই ৪২ লাখ সদস্য আছেনে নাই? যদি এতিয়া কোৱা আছে যে কিমান লাখ সদস্য নতুনকৈ তেওঁলোকৰ হ'ল, প্ৰত্যেক সমষ্টিতে ৪০,০০০ৰ পৰা ৫০,০০০কৈ সদস্যই যোগদান কৰিছিলে। মোৰ প্ৰশ্ন, ৪২ লাখ যোগ এই নতুন প্ৰত্যেক সমষ্টিতে ৪০,০০০ নে ৪২ লাখৰ ভিতৰত বা মাইনাছ ইমানখিনি সদস্য হৈছে? সেই কথাটো মই তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ। কিয় আমি ইয়াৰ আগতে কংগ্ৰেছৰ ক্ষেত্ৰত হওক, বিজেপিৰ ক্ষেত্ৰত হওক, আমি আঁচনিৰ ক্ষেত্ৰত দেখিছিলোঁ বা এনেকুৱা কাৰ্যসূচীৰ ক্ষেত্ৰত দেখিছিলোঁ যে পুৰণি বটলত নতুন মদ। যেনেকৈ ধৰক কংগ্ৰেছৰ দিনত সূতা কম্বলৰ ৰাজনীতি কৰিছিল, আঁঠুৱাৰ ৰাজনীতি কৰিছিল, এতিয়া সেইখিনিকে অৰুণোদয়, চাইকেলখন, আপোনাৰ স্কুটি, মোবাইলটো, লেপটপ এই ধৰণৰ কৰিছে। পুৰণি বটলত নতুন মদ একেই। কিন্তু এইবাৰ বিজেপিৰ সদস্য ভৰ্তিৰ ক্ষেত্ৰত দেখিলোঁ তাতকৈ ওপৰত গৈ মানে গিলাচত বকাখিনিকে আকৌ বটলত ভৰাই নতুন বুলি কৈছে। এইটো পৃথিৱীৰ ইতিহাসত প্ৰথম হৈছে। আগতে পুৰণি বটলত নতুন মদ, এতিয়া সদস্য ভৰ্তিৰ ক্ষেত্ৰত গিলাচত ভৰোৱাখিনিকে আকৌ বটলত ভৰাই এইখিনি নতুন বুলি কোৱা নিচিনা হোৱা নাই নেকি কথাটো? আমাৰ কথাটো হৈছে যে এইখিনি নতুন সদস্য নে পুৰণি সদস্য? আৰু আমি দেখিছোঁ যে যদি পুৰণি সদস্যই হয় তেতিয়াহ'লে মোৰ ঘৰত ধৰক মোৰ ককাইদেউ, এইজন মোৰ ককাইদেউ, এইজন মোৰ ভাইটি, এইজন মোৰ ককা, এইজন মোৰ দদাইদেউ, এয়া মোৰ খুৰীদেউ, এই কথাটো প্ৰত্যেক বছৰে ঢোল বজাই বজাই কৈ থকা মানে কি? মানে মোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মোৰ ক'ৰবাত সম্পৰ্কত গুণে ধৰিছে, মানে ক'ৰবাত মোৰ সদস্যসকলৰ সম্পৰ্কত তিক্ততা হৈছে। সেইকাৰণে মই বাৰে বাৰে তেওঁলোকক কৈ থাকিবলগীয়া হৈছে যে এওঁ মোৰ ককাইদেউ, এওঁ মোৰ ভাইটি। তাৰমানে বিজেপিৰ পুৰণি সদস্যসকলৰ ক্ষেত্ৰতো তেওঁলোকৰ মাজত ক'ৰবাত প্ৰব্লেম হৈছে নেকি? যি কাৰণে পুৰণি সদস্যসকলকে আকৌ নতুন নতুন বুলি দেখুৱাবলগীয়া হৈছে। মই সেই প্ৰশ্নটো তেওঁলোকক কৰিছোঁ, মানে ক'ৰবাত ঘূণে ধৰিছে সেইকাৰণে এইটো কৈ থকা হৈছে নেকি? সেইকাৰণে এই অভিযানটোৰ নাম দিছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই অভিযানটোৰ নাম দিছোঁ যে অনিশ্চয়তা দূৰীকৰণ অভিযান। বিজেপিৰ নতুন সদস্য ভৰ্তি অভিযান নহয়, পুৰণি সদস্যসকল তেওঁলোকৰ লগত আছেনে নাই, তেওঁলোক যে অনিশ্চয়তাত ভুগিছে। কাৰণ সাংঘাতিক ধৰণে ভোটৰ ৰিজাল্ট বেয়া হৈছে, বহুত MP জিকিলেও কিন্তু ভোটেৰে তেওঁলোক হাৰিছে। সেই অনিশ্চয়তাটো ৪২ লাখ সদস্য তেওঁলোকলৈ আছেনে নাই, সেই অনিশ্চয়তাটো দূৰী কৰিবৰ কাৰণে এই কাম কৰা হৈছে, অনিশ্চয়তা দূৰীকৰণ অভিযান। কিন্তু তাকে যে নতুন সদস্য অভিযান বুলি ঢাক ঢোল বজাই সেই মই কোৱা নিচিনাকৈ গিলাচত বকাখিনিকে আকৌ নতুনকৈ বটলত মই নতুন বুলি কৈ যিটো এটা নেৰেটিভ সৃষ্টি কৰিছে, বিৰোধীসকলক যে দুৰ্বল কৰিব বিচাৰিছে, সেই কামটোৱে তেওঁলোকে কৰিছে। সেই কথাটোকে মই কৈ আছোঁ। আৰু মূল কথাটো হৈছে যে আমি স্মাৰ্ট মিটাৰক লৈ এতিয়া গাঁৱে গাঁৱে অভিযান চলাই আছোঁ, আমি ক'তো মানুহ দৌৰি দৌৰি আহি জাকে জাকে মানুহ যোগদান কৰা আমি দেখা নাই। সাংঘাতিক ধৰণে অৰুণোদয় কাটি দিম যোগদান নকৰিলে, আঁচনি কাটি দিম যোগদান নকৰিলে, আপোনালোকৰ যোগদান নকৰিলে দিগদাৰ হ'ব, সেই বুলি ভয় ভাবুকি চল চাতুৰিৰে তেওঁলোকে যোগদান কৰাইছে। মোৰ ওচৰত অডিঅ' ভিডিঅ' চব আছে। যদি ইমানেই আঁচনি, অমুক আঁচনি, অৰুণোদয় আঁচনি, মাহী আঁচনি, পেহী আঁচনি, নিযুত মইনা আঁচনি, চাইকেলৰ আঁচনি, স্কুটি আঁচনি, নিবনুৱা সংস্থাপন আঁচনি, লাখপতি বাইদেউ, গছপুলি বাইদেউ, ইমান আঁচনি দিয়াৰ পিছত কিয় আকৌ অভিযান লৈ নতুনকৈ কৰিবলগীয়া হৈছে? মানুহটোৱে আঁচনি লৈতো জাকে জাকে দৌৰি দৌৰি অহা নাই,
মানুহে আন্দোলনে কৰি আছে স্মাৰ্ট মিটাৰ নালাগে, মানুহে আন্দোলনে কৰিছে ঔষধৰ দাম বাঢ়িছে, মানুহে আন্দোলনে কৰিছে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে, কিন্তু দৌৰি দৌৰিতো মানুহ অহা নাই। আপোনালোকে ব্লেকমেইলিং কৰি